আমাৰ এই আগন্তুক 79th ইণ্ডিপেণ্ডেন্স ডেৰ পৰিপ্ৰেক্ষিতত নগাঁও আৰক্ষীৰ তৰফৰ পৰা আমি ছিকিউৰিটি আৰু ট্ৰেফিক ৰেগুলেশ্যনৰ কাৰণে এটা প্লেন আমি লৈ আহিছোঁ যাতে আমাৰ এই ইণ্ডিপেণ্ডেন্স ডেৰ যি চেলিব্ৰেশ্যন হ'ব এই চেলিব্ৰেশ্যনত যাতে জনসাধাৰণ যিসকল ইয়াত চাবলৈ আহিব তেওঁলোকে যাতে সুচাৰুৰূপে চাব পাৰে তেওঁলোকৰ কাৰণে যাতে গোটেই ফাংচনটো স্মুথলি পাৰ হৈ যায় তাৰ কাৰণে এটা ছিকিউৰিটি কাম ট্ৰেফিক প্লেন আমি ইয়াত ষ্টাৰ্ট কৰিছোঁ তাৰ কাৰণে এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যি আছাম পুলিচ এক্ট আছে 2007 তাৰ মতে আমাৰ আৰক্ষীক এটা দায়িত্ব অৰ্পণ কৰা গৈছে এটা দায়িত্ব দিয়া গৈছে যে যিকোনো ক্ষেত্ৰতে যাতে পাব্লিকক আমি সুচাৰুৰূপে ট্ৰেফিক ৰেগুলেশ্যনটো পাৰ কৰি নিব পাৰোঁ আৰু ছিকিউৰিটি যিটো আমাৰ এছেছমেণ্ট আছে সেইমতে আমি যাতে তেওঁলোকক সুৰক্ষিত অৱস্থাত এনেধৰণৰ ফাংচনবিলাক আমি পাৰ কৰি নিব পাৰোঁ তাৰ কাৰণে আমাক দায়িত্ব দিয়া গৈছে গতিকে তাৰ কাৰণে এটা প্ৰপাৰ ছিকিউৰিটি প্লেন বনোৱা হৈছে মই এতিয়া তাৰ বিষয়ে কিছু ক'ব বিচাৰিছোঁ বিশেষকৈ যিটো আমাৰ নুৰুল আমিন ষ্টেডিয়াম থাকিব য'ত আমাৰ ইণ্ডিপেণ্ডেন্স ডেৰ ফাংচন হ'ব ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা তাত ছিকিউৰিটি এক্সেছ কণ্ট্ৰলৰ ব্যৱস্থা কৰা হৈছে গতিকে মই সকলো যি জনসাধাৰণ আহিব নগাঁওবাসী ৰাইজ আহিব তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে যিখিনি প্ৰহিবিটেড আইটেমছ আছে সেই প্ৰহিবিটেড আইটেমছ লৈ যাতে ভিতৰত প্ৰৱেশ নকৰে তাৰ কাৰণে এক্সেছ কণ্ট্ৰল থাকিব তাতে চাবৰ প্ৰপাৰ ছিকিউৰিটি চেক হ'ব গতিকে তেওঁলোকে যাতে সুচাৰুৰূপে তেওঁলোকে চাব পাৰে গতিকে এইখিনি বস্তু তেনেকুৱা ধৰণৰ বস্তু তেনেকৈ ধৰক চোকা অস্ত্ৰ হওক বা ইনফ্লেমেবল আইটেমছ আছে এনেকুৱা বস্তুখিনি যাতে ঘৰতে থৈ আহে বাকী আমাৰ যি ট্ৰেফিক ৰিলেটেড যি এৰেঞ্জমেণ্ট আছে আমাৰ DSP হেডকোৱাৰ্টাৰ আছে DSP হেডকোৱাৰ্টাৰে সেইখিনি ডিটেইলছত বুজাই দিব নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰত আমাৰ প্ৰায় এক মাহৰ পৰাই আমাৰ প্ৰপাৰ ছিকিউৰিটি চেক চলি আছে আমাৰ যি নাকা চেকিং আপোনালোকে দেখা পাইছে সেইখিনি আমাৰ নগাঁও আৰক্ষী যথেষ্ট সন্তুষ্ট হৈ আছে আৰু সেই ক্ষেত্ৰত কাম কৰি আছে গতিকে আমি ভাবিছোঁ যে এই যি ইণ্ডিপেণ্ডেন্স ডে আছে সুচাৰুৰূপে আমাৰ মানে ছিকিউৰিটি ফালৰ পৰা পাৰ হৈ যাব বুলি আমি আশা কৰিছোঁ আমাৰ স্বাধীনতা দিৱসৰ উপলক্ষে কিছুমান ট্ৰেফিক এৰেঞ্জমেণ্টছ বনোৱা হৈছে ৱাকিং জ'ন পাৰ্কিং ন' পাৰ্কিং জ'ন ন' এণ্ট্ৰি ৰেষ্ট্ৰিকশ্যনছ এনেকৈ ডিভাইড কৰা হৈছে মই এটা এটাকৈ বুজাই দিম ৱাকিং জ'নছ আছে আমাৰ ইকো গেছ চাৰিআলিৰ পৰা ক্লক টাৱাৰলৈকে ৱাকিং জ'ন হ'ব ছেকেণ্ডলি আমাৰ মিছন মাৰ্কেট ৰোডটো VIP ৰোড যোনটো আছে তাতে ৱাকিং জ'ন হ'ব DC অফিচ ৰোডটো আছে গোটেইখিনি টিল দ্য মেজিষ্ট্ৰেট কলনী ৱাকিং জ'ন হ'ব আৰু মেজিষ্ট্ৰেট কলনী এণ্ট্ৰি পইণ্টৰ পৰা VIP এণ্ট্ৰেঞ্চ গেট বাই VIP এণ্ট্ৰেঞ্চ গেট টিল DC অফিচ সেইটো ৱাকিং জ'ন হ'ব ন' পাৰ্কিং জ'নছ দুটা আছে এখন জয়শ্ৰী হলৰ এডজেচেণ্ট যোনটো ষ্ট্ৰেচ আছে তাতে ন' পাৰ্কিং জ'ন আছে আৰু মেজিষ্ট্ৰেট কলনীৰ তাতে ডেজিগনেটেড ন' পাৰ্কিং জ'ন দিয়া আছে নো এণ্ট্ৰি ৰেষ্ট্ৰিকশ্যনছ কেইবাখনো আছে খৰমপট্টিৰ টুৱাৰ্ডছ নেহৰু ভালী ফিল্ড সেইটো নো এণ্ট্ৰি ৰেষ্ট্ৰিকশ্যন আছে তাতে তাৰপিছত ক্লক টাৱাৰৰ ওচৰত টুৱাৰ্ডছ হিম্মত সিঙা চাৰালি যোনটো হ'ব তাতে ক্লক টাৱাৰৰ ওচৰত আমাৰ নো এণ্ট্ৰি থাকিব থাৰ্ডলি চাৰ্কিট হাউচ পইণ্ট টুৱাৰ্ডছ নেহৰু ভালী ৰোড চাৰ্কিট হাউচ পইণ্ট যোনটো আছে তাতে নো ৰেষ্ট্ৰিকশ্যন নো এণ্ট্ৰি ৰেষ্ট্ৰিকশ্যন থাকিব হিম্মত সিঙা চাৰালি এণ্ড ইনকাম টেক্স চাৰালিত তাতে নো এণ্ট্ৰি থাকিব আৰু মিছন ৰোডত নো এণ্ট্ৰি থাকিব আৰু লাষ্টলি VIP ৰোড যোনখন হ'ব VIP এণ্ট্ৰেঞ্চ গেট য'ত আছে তাতে নো এণ্ট্ৰি ৰেষ্ট্ৰিকশ্যন থাকিব ওৱান ছাইড পাৰ্কিং দু জেগাত আছে মেজিষ্ট্ৰেট কলনীত আছে ওৱান ছাইড পাৰ্কিং আৰু ছেকেণ্ডলি মিছন ৰোড আৰু গিৰ্জা তিনিআলিত ওৱান ছাইড পাৰ্কিং আছে VIP এণ্ট্ৰি আৰু VIP পাৰ্কিং VIP এণ্ট্ৰেঞ্চ গেটত তাতে ইন ফ্ৰণ্ট অফ CJM ৰেচিডেন্স তাতে আছে VIP এণ্ট্ৰেঞ্চ গেট আৰু VIP পাৰ্কিং ডেজিগনেটেড VIP এণ্ট্ৰেঞ্চ গেটৰ ওচৰতে থাকিব জেনেৰেল পাৰ্কিং আমি নেহৰু ভালী ফিল্ডত কৰিছোঁ জেনেৰেল পাব্লিকে তাতে পাৰ্ক কৰিব পাৰিব এক্সেছ এণ্ড এণ্ট্ৰি পইণ্টছ আমাৰ
পাব্লিক এণ্ট্ৰি নেহৰুবালি ৰোডত আছে, পাব্লিক এণ্ট্ৰি গেট এখন আছে VIP ৰোডৰ ওচৰত, তাতে পাব্লিক এণ্ট্ৰি হ'ব। আৰু এখন আছে গেট, তাৰ পৰা দুখন গেট আছে, পাব্লিক এণ্ট্ৰেঞ্চ গেট আৰু এখন VIP এণ্ট্ৰেঞ্চ গেট থাকিব। ছেকেণ্ডলি ৱাকিং এক্সেছ থাকিব ক্লক টাৱাৰৰ পৰা মেজিষ্ট্ৰেট কলনীলৈকে, এইফালে ৱাকিং জ'ন আছে আৰু ৰেষ্ট্ৰিক্টেড মুভমেণ্ট আমাৰ যিমান ৱাকিং জ'ন আছে তাতে কোনো ধৰণৰ ভেহিকল ৰেষ্ট্ৰিকশ্যন নাথাকে, ভেহিকুলাৰ ৰেষ্ট্ৰিকশ্যন থাকিব। এইখিনিয়ে, আৰু আমি সকলো জনসাধাৰণৰ সুৰক্ষা কামনা কৰিছোঁ ইণ্ডিপেণ্ডেন্স ডেত। আমি যিমান পাৰোঁ ছাবভাৰ্চিভ এক্টিভিটিজ এভইড কৰিম। থেংক ইউ। আৰু এইখন এখন লৈ লওক।